নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল কেনে আছা তোমালোক আশা কৰোঁ সকলোৱে ভালে আছা মই উজ্জ্বল শৰ্মা মই নলবাৰী জিলাৰ পূব নলবাৰী শিক্ষা খণ্ডৰ অন্তৰ্গত ডুকোহা এম ই স্কুলৰ সহকাৰী শিক্ষক আজি মই তোমালোকৰ লগত গণিতৰ ক্লাছ 6ৰ 7 নং পাঠ ভগ্নাংশৰ বিষয়ে কিছু কথা আলোচনা কৰিবলৈ ওলাইছোঁ ভগ্নাংশৰ ওপৰত ইতিমধ্যে আমাৰ এটা ক্লাছ হৈ গৈছে সেই ক্লাছটোত তোমালোকে ভগ্নাংশ কাক বোলে ভগ্নাংশক আমি কেনেদৰে লিখিব পাৰোঁ ভগ্নাংশৰ বিভিন্ন প্ৰকাৰ যেনে প্ৰকৃত ভগ্নাংশ অপ্ৰকৃত ভগ্নাংশ আৰু মিশ্ৰ ভগ্নাংশৰ বিষয়ে তোমালোকে ভালদৰে শিকিবলৈ পাইছা আজি আমি মোৰ ক্লাছটোত ইয়াৰ পিছৰ কথাখিনি আমি আলোচনা কৰিম আজি আমি প্ৰথমতে আলোচনা কৰিম সমমান ভগ্নাংশৰ বিষয়ে যে সমমান ভগ্নাংশ বুলিলে কি বুজা বা কোনবোৰ ভগ্নাংশক সমমান ভগ্নাংশ বুলি কোৱা হয় যে যিবোৰ ভগ্নাংশৰ মান সমান থাকে সেইবোৰ ভগ্নাংশকেই সমমান ভগ্নাংশ বুলি কোৱা হয় আমি এটা চিত্ৰৰ সহায়ত আমি সমমান ভগ্নাংশৰ বিষয়ে আমি বুজিবলৈ চেষ্টা কৰোঁ তোমালোকে চোৱা মই বৰ্ডত তিনিটা মই বাকচ আঁকিছোঁ ঠিক আছে মই নাম দিলোঁ বাকচ 1 2 আৰু 3 এই তিনিটা বাকচ আছে মই কি কৰিলোঁ প্ৰথম বাকচটোক মই সমানে দুই ভাগ কৰিলোঁ দুই ভাগ কৰি মই তাৰে এইটো এক ভাগ দুই ভাগ তাৰে মই এটা ভাগ মই ল'লোঁ আমি ভগ্নাংশত লিখিলে কি লিখিম যে কেইটা ভাগ কৰিছিলোঁ দুটা গতিকে দুই ভাগৰ কিমানটা লৈছোঁ এক ভাগ দুই ভাগৰ এক দুই নম্বৰ বাকচটোক মই কি কৰিলোঁ সমানে মই ইয়াক চাৰিটা ভাগত মই ভাগ কৰিলোঁ 1 2 3 4 চাৰিটা ভাগত ভাগ কৰি পেলাই মই কি কৰিলোঁ এইবাৰ ইয়াৰে দুটা ভাগ ল'লোঁ এই ভাগটো ল'লোঁ এটা ভাগ এইটো আন এটা ভাগ মই এই ভাগটো ল'লোঁ দুটা ভাগ ভগ্নাংশত আমি কেনেদৰে লিখিম 4 ভাগৰ 2 চাৰিটা ভাগ কৰিছোঁ সেইকাৰণে 4 ভাগ কেইটা ভাগ লৈছোঁ দুটা ভাগ সেইকাৰণে 2 তিনি নম্বৰ বাকচটোত মই কি কৰিলোঁ ইয়াক চাবা মই সমানে 6টা ভাগত ভাগ কৰিলোঁ 1 2 3 4 5 6 6টা ভাগত ভাগ কৰি মই এইবাৰ ইয়াৰে মই তিনিটা ভাগ ল'ম এই তিনিটা ভাগ ল'ম প্ৰথমে এইটো ভাগ ল'লোঁ তাৰপিছত মই এইটো ভাগ ল'লোঁ তাৰপিছত মই এই ভাগটো ল'লোঁ অৰ্থাৎ ভগ্নাংশত আমি লিখিলে কি লিখিম 6 ভাগ কৰি কেই ভাগ ল'লোঁ 3 ভাগ এতিয়া এই ভগ্নাংশ কেইটা যদি তোমালোকে চোৱা কি দিছে ইয়াত কি পালোঁ আমি 2 ভাগৰ 1 4 ভাগৰ 2 আৰু 6 ভাগৰ 3 দেখাত এনেকুৱা লাগে যে এই তিনিওটা ভগ্নাংশৰ মাজত কোনো মিল নাই তিনিওটা ভগ্নাংশই দেখাত বেলেগ বেলেগ হয়নে কিন্তু তোমালোকে যদি ছবিটোলৈকে যদি ভালদৰে চোৱা তোমালোকে গম পাবা যে আচলতে এই গোটেইকেইটা ভগ্নাংশৰ মান সমান বা একেই মান প্ৰথম যিটো আমাৰ ছবি আছে 2 ভাগৰ 1 আমি ইয়াত বাকচটোৰ আচলতে কিমান লৈছোঁ আমি আধা অংশহে লৈছোঁ হয়নে 2 নম্বৰ বাকচটোত আমাৰ 4 ভাগ কৰি 2 ভাগ লৈছোঁ এই দুটা ভাগ আচলতে আমি এই গোটেইখিনি ভাগ লৈছিলোঁ কি হ'ল এতিয়া বাকচটোৰ আচলতে আমি আধা ভাগ লৈছোঁ আৰু ইয়াতেও যদিও আমি বাকচটোক আমি 6টা ভাগ কৰিছিলোঁ তাৰে 3টা ভাগ লৈছোঁ আচলতে আমি কিন্তু ইয়াৰেও কিমানটা ভাগ লৈছিলোঁ আধা ভাগ লৈছিলোঁ অৰ্থাৎ 2 ভাগৰ 1 4 ভাগৰ 2 আৰু 6 ভাগৰ 3 সমমানত আছে গতিকে এনেকুৱা ভগ্নাংশবোৰক কি বুলি কোৱা হয় সমমান ভগ্নাংশ বুজিলানে এতিয়া আমি সমমান ভগ্নাংশৰ ওপৰত কিছুমান অংক আমি কৰিবলৈ চেষ্টা কৰোঁ মই ইয়াতে এটা প্ৰশ্ন দিছোঁ যে 3 ভাগৰ 1ৰ 3টা সমমান ভগ্নাংশ উলিয়াব লাগে আমি কেনেদৰে উলিয়াম 3 ভাগৰ 1ৰ 3টা সমমান ভগ্নাংশ তাৰ কাৰণে কি কৰিব লাগিব প্ৰথমে সমাধান বুলি লিখা সমাধান 3 ভাগৰ 1 সমান সমান অলপ মাজৰ আজাৰ অলপ দীঘলকৈ দিয়া 3 ভাগৰ 1 লিখা আমি প্ৰথমে হৰ আৰু লগ এই দুয়োটাকে আমি প্ৰথমে 2ৰে আমি পূৰণ দিম ঠিক আছে 2ৰে আমি পূৰণ দিলে আমি কি পাম 3 2 গুণ 6 1 2 গুণ 2 এইটো এটা আমাৰ সমমান ভগ্নাংশ আমি এটা পালোঁ 3 ভাগৰ 1ৰ এটা সমমান ভগ্নাংশ 6 ভাগৰ 2 আৰু এটা ভগ্নাংশ উলিয়াম এবাৰ 3 ভাগৰ 1 আকৌ লিখা 3 ভাগৰ 1
তলত আৰু ওপৰত পূৰণ দিবা প্ৰথমে আমি 2 দি পূৰণ দিছিলোঁ এবাৰ তুমি 3 ৰে পূৰণ দিয়া যিটো সংখ্যাৰে পূৰণ দিবা হৰ আৰু লব একে সংখ্যাৰে পূৰণ দিব লাগিব ঠিক আছে আমি 3 ৰে পূৰণ দিছোঁ দুয়োটাকে 3 ৰে দিছোঁ পূৰণ গতিকে 3 3 গুণ আমি কি পালো 9 আৰু 1 3 গুণ কি পালো আমি 3 গতিকে 3 ভাগৰ 9 আমি আন এটা সমমান ভগ্নাংশ পালো আমাক 3টা উলিয়াব দিছে নহয় আৰু এটা আছে 3 ভাগৰ 1 সমান সমান এইটো এবাৰ আমি কিহেৰে পূৰণ দিম তোমাৰ যি ইচ্ছা মই ইয়াতে 2 3 এনেকৈ পূৰণ দি আছোঁ তুমি 4 ৰেও পূৰণ দিব পাৰা 5 6 7 8 9 10 যি সংখ্যা নহওক কিয় তুমি পূৰণ দিব পাৰা খালি এইটো মনত ৰাখিবা যিটো সংখ্যাৰে পূৰণ দিয়া তলত আৰু ওপৰত একেই সংখ্যা হ'ব লাগিব এইটো সংখ্যাক মই পূৰণ দিলোঁ 4 ৰে ওপৰতো 4 তলতো 4 ঠিক আছে কি পালোঁ 3 4 গুণ 12 1 4 গুণ 4 গতিকে 3 ভাগৰ 1ৰ 3টা সমমান ভগ্নাংশ আমাক উলিয়াব দিছিল গতিকে 3 ভাগৰ 1ৰ আমি 3টা সমমান ভগ্নাংশ পালোঁ 6 ভাগৰ 2 9 ভাগৰ 3 আৰু 12 ভাগৰ 4 গতিকে উত্তৰ হ'ল 6 ভাগৰ 2 9 ভাগৰ 3 আৰু 12 ভাগৰ 4 এইদৰে আমি যিকোনো সংখ্যা যিমানে আমাক সমমান ভগ্নাংশ উলিয়াব নিদিয়ক কিয় আমি এনেদৰে পূৰণ কৰি পেলাই আমি সমমান ভগ্নাংশ আমি উলিয়াব পাৰিম মই বৰ্ডত দুটা প্ৰশ্ন দিছোঁ সমমান ভগ্নাংশৰে প্ৰশ্ন আহা আমি এটা এটাকে দুটা প্ৰশ্নৰে উত্তৰ কৰিবলৈ চেষ্টা কৰোঁ এই প্ৰশ্নটোত কি কৈছে 5 ভাগৰ 2 লব 6 হোৱাকৈ এটা সমমান ভগ্নাংশ উলিওৱা ঠিক আছে কেনেকৈ কৰিম আমি সমাধান লিখিলোঁ প্ৰথমে সমাধান আমাৰ ভগ্নাংশটো কি দিছে 5 ভাগৰ 2 এই 5 ভাগৰ 2 আমি এটা সমমান ভগ্নাংশ উলিয়াব লাগে যাৰ লব 6 হ'ব তলৰ আমি জানো যে তলৰ সংখ্যাটো হ'ল হৰ ইয়াতে হৰ 5 আৰু লব 2 অৰ্থাৎ আমাক এই 2 যিটো আছে লব এই 2টোক আমি কি কৰিব লাগে 6 কৰিব লাগে আচ্ছা ইয়াৰ কাৰণে আমি ভগ্নাংশটো লিখি আমি সমান চিন দিলোঁ আৰু দীঘলকৈ আঁচটো দিলোঁ আৰু ভগ্নাংশটো লিখিলোঁ 5 ভাগৰ 2 এতিয়া চাবা আমাক এই 2টোক মানে লব 2 ইয়াক আমাক 6 কৰিব দিছে বনাব দিছে অৰ্থাৎ আমাৰ ডাঙৰ সংখ্যালৈকে আমাক যাব লাগিব যেতিয়া আমি সৰু সংখ্যাৰ পৰা আমি ডাঙৰ সংখ্যালৈকে যাম তেতিয়া আমি কি কৰিম পূৰণ কৰিম তলত ওপৰত আৰু তলত আমি পূৰণ কৰিব লাগিব কি সংখ্যাৰে পূৰণ কৰিবা যে 2ৰ লগত কি সংখ্যা পূৰণ কৰিলে আমি 6 পাম আমি 2ৰ লগত 3 পূৰণ কৰিলে আমি 6 পাম গতিকে আমি 3 ইয়াতে পূৰণ কৰিব লাগিব আৰু আমি 3 তলতো পূৰণ কৰিব লাগিব এতিয়া আমি কি পালোঁ এইটো 2 3 গুণ কি পালোঁ ওপৰত 6 তলত কি পালোঁ আমি হৰত 5 3 গুণ 15 চোৱাচোন আমাৰ লব কি হৈছে ইয়াতে 6 গতিকে 5 ভাগৰ 2 আমাৰ লব হৈছে 6 আৰু প্ৰশ্নটোতো আমাক কৈছে যে আমাক লব আমাক 6 লাগে গতিকে 5 ভাগৰ 2 লব 6 হোৱা যিটো আমাৰ ভগ্নাংশ সমমান ভগ্নাংশ সেইটো হ'ল আমাৰ 15 ভাগৰ 6 গতিকে উত্তৰ কি হ'ব তোমাৰ 15 ভাগৰ 6 ঠিক আছে আকৌ এইটো প্ৰশ্ন চোৱাচোন প্ৰায় একে ধৰণৰ প্ৰশ্ন ইয়াতে কি কৈছে 35 ভাগৰ 15ৰ লব 3 হোৱাকৈ এটা সমমান ভগ্নাংশ উলিওৱা ইয়াতেও আছিল 5 ভাগৰ 2 লব 6 হোৱাকৈ ইয়াতে 35 ভাগৰ 15ৰ লব 3 হোৱাকৈ কেনেকৈ কৰিম সমাধান লিখা ইয়াতে সমাধান আচ্ছা ইয়াতে কি দিছে 35 ভাগৰ 15 একেই ডাঙৰকৈ দিলোঁ আমি ইয়াতে 35 লিখিলোঁ তলত ওপৰত লিখিলোঁ 15 এতিয়া কি কৈছে আমাৰ ইয়াতে এই 15 যে 15 লব হয় নে নহয় এই 15 যিটো লব আছে এই লবটো আমি 3 কৰিব লাগিব চোৱা 15 ডাঙৰ সংখ্যা 3টো সৰু সংখ্যা অৰ্থাৎ ডাঙৰ সংখ্যাৰ পৰা যেতিয়া আমি সৰু সংখ্যালৈকে যাম তেতিয়া আমাৰ ইয়াতে কি ব্যৱহাৰ হ'ব হৰণ চিন আমাৰ ইয়াতে ব্যৱহাৰ হ'ব আগৰ অংকটোত কি আছিল 2ৰ পৰা আমি 6 গৈছিলোঁ সৰু সংখ্যাৰ পৰা ডাঙৰ সংখ্যা উলিয়াব লাগিলে আমি পূৰণ ব্যৱহাৰ কৰোঁ আকৌ ডাঙৰ সংখ্যাৰ পৰা সৰু সংখ্যা হ'বলৈ হ'লে আমি কি ব্যৱহাৰ কৰিব লাগিব হৰণ
এতিয়া 15ক কিহেৰে হৰণ কৰিলে আমি 3 পাম? 15ক আমি জানো 15ক আমি 5ৰে হৰণ কৰিলে কি পাম? আমি 3 পাম। 5ৰে ওপৰটোকো হৰণ দিব লাগিব আৰু 5ৰে আমি তলৰ সংখ্যাটোকো হৰণ দিব লাগিব। এতিয়া আমি কি পাম? 5ৰে যদি 15ক হৰণ দিওঁ 5 15 কেইবাৰ যাব? 3 বাৰ। 5ৰে যদি আমি 35ক যদি আমি হৰণ দিওঁ 5 কিমান বাৰ যাব? 7 বাৰ। 5 7 গুণ 35। গতিকে উত্তৰ আমাৰ কি হ'ব? 7/3। চোৱা 35/15 এটা সমমান ভগ্নাংশ পালো 7/3 আৰু আমাৰ লব কি কৰিব দিছিল? 3। আমাৰ লব ইয়াতে 3 ওলাইছে। এইদৰে আমি সংখ্যাবিলাকক আমি ভগ্নাংশবিলাকৰ আমি সমমান ভগ্নাংশ আমি উলিয়াব পাৰোঁ বা এনেকুৱা ধৰণৰ অংকবিলাক আমি অতি সহজে আমি কৰিব পাৰোঁ। এতিয়া আহা আমি ভগ্নাংশৰ লঘিষ্ঠ আকাৰৰ বিষয়ে অলপ আলোচনা কৰোঁ। ভগ্নাংশৰ লঘিষ্ঠ আকাৰ মানে হ'ল ডাঙৰ ভগ্নাংশবিলাকক আমি সৰু ভগ্নাংশলৈকে আমি ৰূপান্তৰিত কৰিব লাগে। আন এক কথাত ক'বলৈ গ'লে যেতিয়া কোনো এটা ভগ্নাংশৰ হৰ আৰু লবৰ সাধাৰণ উৎপাদক 1ৰ বাহিৰে অন্য কোনো উৎপাদক নাথাকে তেতিয়া আমি সেই ভগ্নাংশটো লঘিষ্ঠ আকাৰত থকা বুলি আমি ক'ব পাৰোঁ। ঠিক আছে, এটা উদাহৰণৰ সহায়ত আমি বুজিবলৈ চেষ্টা কৰোঁ। মই এটা উদাহৰণ দিছোঁ 36/24। এই ভগ্নাংশটোক আমি লঘিষ্ঠ আকাৰত নিব লাগে। ভগ্নাংশসমূহ লঘিষ্ঠ আকাৰত নিয়াৰ আটাইতকৈ সহজ উপায়টো হৈছে আমি গসাগু পদ্ধতি ব্যৱহাৰ কৰি পেলাই আমি অতি সহজে ভগ্নাংশবিলাকক আমি লঘিষ্ঠ আকাৰত নিব পাৰোঁ। এতিয়া 36/24 এই ভগ্নাংশটোক লঘিষ্ঠ আকাৰত নিবৰ কাৰণে প্ৰথমে আমি কি কৰিব লাগিব? 24 আৰু 36ৰ আমি গসাগু আমি উলিয়াব লাগিব। গতিকে 24 আৰু 36ৰ গসাগু আমি উলিয়াব লাগিব। তোমালোকে ক্লাছ 5ত আৰু ক্লাছ 6ৰ আগৰ অধ্যায়সমূহত লসাগু আৰু গসাগু আমি কেনেদৰে উলিয়াওঁ সেই বিষয়ে তোমালোকে আগতে পঢ়িছা। তথাপিতো মই ইয়াতে দেখুৱাই দিছোঁ 24 আৰু 36ৰ আমি গসাগু আমি কেনেদৰে উলিয়াব পাৰোঁ। গসাগু মানে হ'ল গৰিষ্ঠ সাধাৰণ উৎপাদক। গতিকে যিহেতু কৈছে ইয়াতে উৎপাদক, আমি প্ৰথমে 24 আৰু 36ৰ উৎপাদকসমূহ আমি উলিয়াই লওঁ। 24ৰ উৎপাদকসমূহ কি কি হ'ব? 1 2 3 4 6 8 12 আৰু 24। আৰু 36ৰ উৎপাদকসমূহ কি কি হ'ব? 1 2 3 4 6 9 12 18 আৰু 36। গতিকে 24 আৰু 36ৰ উৎপাদকসমূহ উলিয়াই লৈছোঁ। এতিয়া আমাক কি কৰিব লাগে? ইয়াতে গৰিষ্ঠ সাধাৰণ উৎপাদক অৰ্থাৎ আটাইতকৈ ডাঙৰ সাধাৰণ উৎপাদকটো আমি উলিয়াব লাগে। সাধাৰণ উৎপাদক মানে হ'ল কি? যিবোৰ উৎপাদক আমাৰ 24তো আছে 36তো আছে। যেনেকুৱা 1 24তো আছে 36তো আছে, 2 ইয়াতেও আছে ইয়াতেও, 3 3 4 4 6 6। গতিকে এনেকুৱা উৎপাদক যিবোৰ আমাৰ 24 আৰু 36 দুয়োটাতে আছে সেই উৎপাদকসমূহৰ আটাইতকৈ আমি ডাঙৰ উৎপাদকটো উলিয়াব লাগে, গৰিষ্ঠ। গতিকে আমি যদি ভালদৰে চাওঁ আমি দেখা পাম যে 12 উৎপাদকটো 24তো আছে আৰু 36তো আছে। গতিকে ই সাধাৰণ উৎপাদক আৰু লগতে ই আটাইতকৈ ডাঙৰ সাধাৰণ উৎপাদক। গতিকে 24 আৰু 36ৰ গসাগু হ'ল আমাৰ 12। এতিয়া আমি কি কৰিব লাগিব? আমি ইয়াতে লিখিব লাগিব 36/24 আৰু হৰ আৰু লব অৰ্থাৎ 24 আৰু 36 এই দুয়োটাকে আমি 12ৰে আমি হৰণ দিব লাগিব। 36কো 12ৰে হৰণ দিব লাগিব, 24কো আমি 12ৰে হৰণ দিব লাগিব। 36ক আমি 12ৰে হৰণ দিলে কিমান পাওঁ? 12 1 গুণ 12, 12 2 গুণ 24, 12 3 গুণ 36। আনহাতে 12ৰে 24ক হৰণ দিলে আমি কি পাম? 12 1 গুণ 12, 12 2 গুণ 24। এতিয়া চোৱা 3 ভাগৰ আমি 2 আমি এটা ভগ্নাংশ পালোঁ।
য'ত 3 আৰু 2 সাধাৰণ উৎপাদক 1ৰ বাহিৰে আন কোনো নাই। গতিকে 36 ভাগৰ 24ৰ লঘিষ্ঠ আকাৰ হ'ল আমাৰ 3 ভাগৰ 2। উত্তৰ 3 ভাগৰ 2। ছাত্ৰ ছাত্ৰীসকল, মই কেইটামান অংক দিছোঁ। এইখিনি অংক তোমালোকক গৃহকৰ্ম থাকিল। তোমালোকে এইখিনি কৰাৰ কাৰণে চেষ্টা কৰিবা। কিবা যদি অসুবিধা পোৱা বা নোৱাৰা তেনেহ'লে তোমালোকে মোৰ লগত যোগাযোগ কৰিব পাৰা। মই তোমালোকক এইখিনি বুজাই দিয়াত বা কৰি দিয়াত তোমালোকক মই সহায় কৰিম। ইয়াৰ পিছৰ ক্লাছত আমি সদৃশ ভগ্নাংশ, অসদৃশ ভগ্নাংশ, ভগ্নাংশবোৰক কেনেকৈ যোগ বিয়োগ কৰিব পাৰি সেই বিষয়ে আমি আলোচনা কৰিম। আজিলৈকে ইমানতে সামৰণি মাৰিলোঁ। ধন্যবাদ।